আৰু এই আছিল আমাৰ ব্লগ নম্বৰ 137 আৰু আমি গৈছিলোঁ এই ব্লগটোত চন্দ্ৰপুৰত থকা দিগাৰু ফাৰ্ম এণ্ড কটেজলৈ। খনৰ এনভাইৰনমেণ্টটো অৱশ্যে খুবেই ধুনীয়া আছিল, নেচাৰেল পৰিৱেশটো খুব ধুনীয়া আছিল, এটা ভাল এনভাইৰনমেণ্টৰ ভিতৰত আছিল, গাঁৱলীয়া পৰিৱেশৰ ভিতৰত। খানাবিলাক অৱশ্যে এভাৰেজ আছিল, কিন্তু প্ৰাইচবিলাক অলপ হাইক আছিল এজ কম্পেৰেটিভ টু টেষ্ট। চ' দিগাৰুমুখৰ পৰা আমি এতিয়া উভতি আহিছোঁ অন্য এখন ৰিজৰ্টলৈ আৰু আমি তাতে আজি ডিনাৰটো কৰিম আৰু আমি ক'ত গৈ আছোঁ গোটেইখিনি সবিশেষ জনাম। চ' আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ একেলগে চাই থাকিব। চ' আহক দেৰি কৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখনে হ'ল সেইখন ৰেষ্টুৰেণ্ট য'ত আমি আজি আহি আছোঁ ডিনাৰ কৰিবৰ কাৰণে। আৰু আহি পাওঁতে পাওঁতে ৰাতি হৈ গ'ল, আৰু ৰাতি হ'লেও কোনো কথা নাই, কাৰণ এই ৰেষ্টুৰেণ্টখন ৰাতিহে বহুত বেছি ধুনীয়া লাগে। নমস্কাৰ, মই ধনুষ আৰু মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ এতিয়া ষ্ট্ৰীট লাইট যিখন ৰেষ্টুৰেণ্ট, সেই ৰেষ্টুৰেণ্টখনত আছোঁ। আৰু আপোনালোকে দেখাই ইয়াত চাওক কিমান ধুনীয়াকৈ লাইটেৰে একদম পূৰা ডেক'ৰেশ্যন কৰা আছে লাইটেৰে। আৰু ইয়াতে ওপৰতে কেবিনবিলাক আছে, আৰু ইয়াতে আহিলে আপোনালোকে কেবিনবিলাকত খাব। আৰু ইয়াত টিকেটৰ প্ৰাইচ হ'ল প্ৰায় 100 ৰুপিজকৈ, অৰ্থাৎ এণ্ট্ৰি হ'বৰ কাৰণে 100 ৰুপিজকৈ দিব লাগিব পাৰ হেড। আৰু আপুনি ইয়াত লাঞ্চ বা ব্ৰেকফাষ্ট কিবা কৰে তেতিয়াহ'লে সেই বিলখন আপুনি যিটো টিকট কাউণ্টাৰ আছে টিকট কাউণ্টাৰত আপুনি দি দিলে তেতিয়া আপোনাক সেই 100 ৰুপিজটো আকৌ ঘূৰাই দিয়া হ'ব। আৰু আমি 4জন আহিছিলোঁ, গতিকে আমাৰ 4জনৰ পাৰ হেড 100 ৰুপিজকৈ, অৰ্থাৎ 400 ৰুপিজ হ'ল। বাকী চিলড্ৰেনৰ কাৰণে নহয়, চিলড্ৰেনৰ ফ্ৰী থাকিব পেৰেণ্টছৰ লগত। আৰু অলপ দেখাইছোঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰত কি আছে। আমি এতিয়া আজি আকৌ এখনত খাবলৈ গৈ তাত ভাল নাপালোঁ, গুচি আহিলোঁ। গতিকে আমি এতিয়া ইয়াতে এখনক আমাক ইয়াত PVK দিছে। ইয়াত কি পাপৰ? নিম পাপৰ। আচ্ছা, নিম পাপৰ। এতিয়া ৰিং পাপৰ আমি এতিয়া অৰ্ডাৰ দিলোঁ, মানে অৰ্ডাৰ দি নাই, এইটো আমাক এনেই দিছে খাবৰ কাৰণে। তাৰপৰা আমি অৰ্ডাৰ দি আছে। এতিয়া কি অৰ্ডাৰ দিলা? ফিছ ফিংগাৰ, চিকেন টিক্কা, দুটা আহিব। তাৰপিছত বাকীবিলাক বস্তু অৰ্ডাৰ দিম। আৰু আমি এইবিলাক অৰ্ডাৰ দি থাকোঁতে অলৰেডি ৰিল আপলোড হৈ গ'ল। খাই বেহুচ 400 টকীয়া মাংস খাই। আৰু ইয়াতে ফাৰ্ষ্ট টাইম মানে আমাৰ এই ভকনী ভাগৰ বাৰ্থডে, হেপী বাৰ্থডে, সেইকাৰণে আজি আহি গ'লোঁ। হেপী বাৰ্থডে। 10 টকীয়া চিপছ দিছোঁতো। তোমাৰ ভকতনীক মই কৈছিলোঁ কেক বনাবৰ কাৰণে, হেৰি নকৰিলে ন। পোৱালীকেইটাৰ নাম লৈ তোমালোকে খোৱা ন, পোৱালীকেইটাৰ নাম লৈ তোমালোকে খোৱা। কেনেকৈ হেপী বাৰ্থডে। অঁ, চ' এতিয়া কেক লাগে, কেক দেখ ৰাতিপুৱাৰ পৰা কেকৰ কথা কৈ আছে। আমাৰ আহি গ'ল এইটো ফিছ ফিংগাৰ, আৰু পাহাৰী চিকেন টিক্কা, পাহাৰী চিকেন টিক্কা। মজা, বহুত ধুনীয়া, বহুত ধুনীয়া। আৰু ওপৰৰ পৰা আপোনালোকক ইয়াৰে এবাৰ ভিডিঅ' দেখাই দিওঁ, চাওক। এইফালে একদম পূৰা গছৰ মাজে মাজে আছে। আৰু তলেদি এইফালে এনেকৈও আপোনালোকে যাব পাৰে। আৰু আগলৈ গ'লে সেইবিলাক ওপৰত বহি খাবৰ কাৰণে স্পেচবিলাক আছে। আৰু এইফালে ইয়াত ধুনীয়া ধুনীয়া চাওক শহাপহু এইবিলাক আছে। গোটেইখিনি এনেকৈ মানে ৰেলি টাইপৰ এনেকৈ বনোৱা আছে, আৰু লগত এনেকৈ কেবিনবিলাক আছে, বেলেগ বেলেগ কেবিন। আৰু এনেকৈ গৈ গোটেই ইয়াতে ঘূৰি ফুৰিব পাৰিব আৰু ধুনীয়াকৈ খানা খাব পাৰিব। আৰু এইফালে সোমাই আহিলে
ইয়াতে এফালে ইয়াত থকাৰ কোটেজ ৰুমো আছে ইয়াতে নাইট ষ্টেৰ ব্যৱস্থা আছে আৰু ডাবল বেড 2500কে আৰু এতিয়া এয়া আছিল ৰেষ্টুৰেণ্টখন আৰু আমি এতিয়া খানা খাম আৰু খানা খাই তাৰপিছত আপোনালোকে ৰিভিউটো দিম এয়া হ'ল ডাক কাৰী আৰু এইটো পৰ্ক কাৰী তাৰপিছতে এয়া হ'ল বাসমতি ৰাইচ এইফালে জিৰা ৰাইচ আৰু এয়া আলু ভাজি আৰু এইফালে এয়া চালাড চ' হৈ গ'ল আমাৰ খানা ৰেডি আমি এতিয়া খাই ল'ম আৰু আমি ইয়াতে খাইছিলোঁ এইটো কেবিন খানাটো অৱশ্যে ধুনীয়া আছিলে খানাটো ভালে লাগিলে আমি পৰ্ক আৰু ডাক দিছিলোঁ আলু ফ্ৰাই আছিলে মোটামুটি ভাল ঘৰুৱা খানাৰ দৰে ভালে লাগিলে